পূৰ্বৰ কাজিৰঙা আৰু এতিয়াৰ কাজিৰঙা যেন আকাশ পাতাল পাৰ্থক্য। কাজিৰঙাখনক কাজিৰঙা হৈ থাকিবলৈ দিবনে চৰকাৰে? সন্দেহ হয়। কাজিৰঙা বন্য প্ৰাণীৰ বিচৰণস্থলী নে বণিক গোষ্ঠীৰ ব্যৱসায়ৰ ৰমৰমীয়া ভূমি? থলুৱা কৃষক ৰাইজক মন্ত্ৰী অতুল বৰাই সজাই বেদখলকাৰী, আনফালে বণিক গোষ্ঠীৰে মিতিৰালি। পঞ্চতাৰকা সাজিবলৈ পাৰি দিছে ৰঙা দলিচা। ক্ষমতা খটুৱাই আদিবাসী লোকৰ কৃষিভূমিত উচ্ছেদ চলাই হাতীৰ বিচৰণস্থলীত পঞ্চতাৰকা হোটেল সাজিবলৈ বদ্ধপৰিকৰ এইখন হিমন্তৰ চৰকাৰ। হয়, চৰকাৰৰ পৃষ্ঠপোষকতাত কাজিৰঙাত হায়াত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ তৎপৰ কৰ্পৰেট গোষ্ঠী। ভাঙি পেলালে কৃষকে পথাৰত নিৰ্মাণ কৰি লোৱা এটা গৃহ। জেঠমহীয়া এই পথাৰত এইবছৰ দেখা নগ'ল কৃষক শ্ৰমিক ৰাইজৰ ব্যস্ততা, কিয়নো ব্যস্ততা বাঢ়িছে পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বৃহৎ কৰ্পৰেট গোষ্ঠীৰ। যিহেতু পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিব, সেই গতিকে ৰাইজে খাজনা পৰিশোধ কৰি অহা কৃষিভূমিত কিয় চৰকাৰে কৃষক ৰাইজক খেতি কৰিবলৈ দিব? 13 জুনৰ দিনা আৰক্ষী প্ৰশাসন গৈ কাৰ্বি পাহাৰৰ পৰা নামি অহা হাতীয়ে ঘূলি লোৱা এইখন ইংলে পথাৰত ফেন্সিং দি বেৰি পেলায়, আৰু যাক লৈ স্থানীয় ৰাইজৰ সৈতে আৰক্ষী প্ৰশাসনৰ তীব্ৰ বাকবিতণ্ডাৰ সৃষ্টি হয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত শীঘ্ৰেই স্থাপন হ'বলৈ গৈ আছে 3খনকৈ অত্যাধুনিক পঞ্চতাৰকা হোটেল। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ আতিথ্যত টাটা গ্ৰুপ আৰু হায়াত গ্ৰুপে অংশীদাৰিত্ব পৰিকল্পনা কৰিছে 3খনকৈ হোটেল নিৰ্মাণৰ কথা। অলপতে কাজিৰঙাত উপস্থিত হৈ প্ৰকল্পস্থলী পৰ্যবেক্ষণ কৰাৰ লগতে এই কথা ঘোষণা কৰিছিল ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। চলিত জুন-জুলাই মাহতে 3টা আতিথ্য প্ৰকল্পৰ শিলান্যাস সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে যোজা চলাইছে চৰকাৰে। ইপিনে হাতীৰ বিচৰণস্থলী ইংলে পথাৰ আৰু হাতীখুলি চাহ বাগিচাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ প্ৰসংগত চৰকাৰক ছত্ৰছায়া দিবলৈ গৈ মন্ত্ৰী অতুল বৰাই আদিবাসী লোকসকলক যেন বেদখলকাৰী সজাই পেলালে। অৰ্থাৎ অবৈধভাৱে তেওঁলোকে বেদখল কৰি আহিছে বুলি উল্লেখ কৰিলে এক্সৰ জৰিয়তে চাফাই গোৱা মন্ত্ৰী অতুল বৰাৰ মতে বিৰোধী একাংশ নেতাই ভিত্তিহীন অভিযোগ উত্থাপন কৰিছে। কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু সমীপৰ কাৰ্বি পাহাৰৰ দাঁতিৰ ইংলে পথাৰৰ প্ৰায় 60 বিঘাৰো অধিক কৃষিভূমি আৰু কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ বিচৰণভূমি তথা পৰম্পৰাগত হাতীগুলিত নিৰ্মাণৰ যোজা চলিছে ব্যক্তিগত খণ্ডৰ গ্ৰেণ্ড হায়াত পঞ্চতাৰকা হোটেলৰ। মন্ত্ৰী অতুল বৰাৰ মতে পৰ্যটন বৃদ্ধিৰ এই প্ৰকল্পটো গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে কেইবাটাও স্থানীয় সংগঠনে চৰকাৰক প্ৰশংসা কৰিছে। কিন্তু জনাই থওঁ যে আটচাই বন্যহস্তীৰ বিচৰণস্থলী ধ্বংস কৰি তথা কৃষিজীৱী লোকৰ মাটি উচ্ছেদ চলোৱাৰ লগতে চাহ গছ ধ্বংস কৰাৰ উপৰিও চাহ জনগোষ্ঠীৰ লোকৰ জীৱনলৈ নামি অহা ভাবুকিৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে স্মাৰক পত্ৰও প্ৰদান কৰিছে মুখ্যমন্ত্ৰীলৈ। ঠিক সেইদৰে জীপাল কৃষক শ্ৰমিক সংঘৰ লগতে অন্য বহুতো প্ৰকৃতি সংৰক্ষকে এই বিষয়টোৰ তীব্ৰ বিৰোধিতা কৰিছে। ইপিনে মন্ত্ৰী অতুল বৰাৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে প্ৰকৃতি সংৰক্ষক মুবিনা আক্তাৰে। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত মুবিনা আক্তাৰৰ মন্তব্য এনেধৰণৰ: গৰা খহনীয়াৰ বাবে বহু লোক গৃহহাৰা হয়, তেওঁলোক কেনেকৈ বেদখলকাৰী হ'ল? গৃহহাৰা লোকক মাটি দিব পৰা নাই। বিপৰীতে বণিক গোষ্ঠীক আনি কাজিৰঙাৰ ভিতৰত ৰঙা দলিচা পাৰি দিছে। সাধাৰণ লোকক নাদ এটা সাজিবলৈ নিদিয়া বন বিভাগে কেনেকৈ পঞ্চতাৰকা হোটেল নিৰ্মাণৰ অনুমতি দিলে? এতিয়া কথা হৈছে বেদখলকাৰী কোন? বেদখলকাৰী যাকে তাকেতো আপুনি ক'ব নোৱাৰে। মই নিজে কাজিৰঙাৰ ওপৰত এটা মোৰ ষ্টৰিও আছে, আপুনি কেতিয়াবা চালে দেখাও পাব। সেইটো এই গল্ডেন টাইগাৰ ওলোৱা লৈ পেলাই লিখিছিলো, নেটত আছে। তাৰমানে কি হৈছে, কাজিৰঙাৰ যিবিলাক কাষৰীয়া অঞ্চল, এই ধনশিৰি মুখ বা হেৰিত আপোনাৰ যিবোৰ মানুহে বাস কৰি আহিছিল আজি বছৰ বছৰ ধৰি, তাৰমানে নদীখনে ব্ৰহ্মপুত্ৰই যেতিয়া গৰা খহাই আহিছে এইফালৰ পৰা, সেই মানুহখিনিয়ে ধৰি লওক 1 কিলোমিটাৰ গৰা খহালে তেওঁলোকে 1 কিলোমিটাৰ আকৌ ভিতৰলৈ সোমাই আহিলে। মই তেনেকুৱা যিখিনি মিচিং সম্প্ৰদায়ৰ মানুহ বেছি আছে তেওঁলোকৰ লগত কথা পাতিছিলো। এজন মানুহে মোক ক'লে যে আমি মানে 60 বছৰত তেওঁলোকে 6 কিলোমিটাৰ ভিতৰলৈ সোমাই অহা বুলি ক'লে। তাৰমানে কথাটো কি, প্ৰতি বছৰে নদীখনে গৰা খহাই গৈ আছে আৰু তেওঁলোকেও অকমান
ভিতৰলৈ সোমাই আহি আছে এটা সময় আৰু তেওঁলোকে সেই যিখন গাঁৱৰ সহায় নিলে ধৰি লওক সেইখন গাঁৱৰ নাম দিয়ে আকৌ এইফালে অকমান আগবাঢ়ি আহিছে আৰু বহু মানুহ এতিয়াও মথাউৰিৰ ওপৰতে বাস কৰি আছে গতিকে সেইখিনি মানুহতো তাৰ ন্যায্য হেৰি আছে তেওঁলোক বেদখলকাৰী নহয় তেওঁলোকতো এনেকুৱা নহয় যে বেলেগ কৰবাৰ পৰা আহি তাত বহিছেহি যিখিনি মানুহক চৰকাৰে লাজ পাব লাগে চৰকাৰে যে প্ৰতি বছৰে অসমত কিমানখিনি মানুহ আপোনাক নদীয়ে গৰা খহোৱাৰ কাৰণে তেওঁলোক গৃহসাৰা সৰ্বসাৰা হয় সেইখিনি মানুহক কোনেও সংস্থাপন দিব পৰা নাই তেওঁলোকক মাটি দিব পৰা নাই চৰকাৰে কিন্তু সেই বনিয়া গোষ্ঠীৰ মানুহবোৰক আনি তেওঁলোকে একদম কাজিৰঙাৰ ভিতৰত ৰঙা দলিচা পাৰি দিছে তাৰপিছত এনেকুৱা লাজ নাইকিয়া মানুহ জনপ্ৰতিনিধি হয় তেওঁ কথা কয় যে এইখিনি বেদখলকাৰী সাধাৰণ মানুহৰ আপত্তি কি আপুনি যদি সেই কাষৰীয়া গাঁওকেইখনৰ মানুহে কয় আমি পকী নাদ এটাও সাজিব যাওঁ তেতিয়াও ফৰেষ্টৰ মানুহে আমাক আহি জোৰ জুলুম কৰে যে এইটো ইকো সেনচিটিভ জোন আপোনালোকে ইয়াত কাম কৰিব নোৱাৰিব আমি দুৱাৰ মুখত যদি ৰাস্তাটো পকী কৰিব খোজো ঘৰৰ পৰা ৰাস্তালৈ ওলোৱা ঠাইখিনিও যদি পকী কৰিব খোজো তাতো তেওঁলোকৰ আপত্তি এনে স্থলত আপোনাৰ এটা মানে 5 ষ্টাৰ ৰিজৰ্টৰ কথা তাত বা হোটেলৰ কথা কোনোবাই কেনেকে কল্পনা কৰিব পাৰিলে আৰু এইটো কাৰ স্বাৰ্থত কোনে কেনেকে কৰিছে এই আমি যিকোনো কনজাৰভেশ্যনিষ্ট বা যিকোনো আপোনাৰ NGO তাৰ লগত যিসকলে বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে কাম কৰি আছে তাক আমি সদায় ধিক্কাৰ দিছো এইবোৰ কথাত ধিক্কাৰ দিয়াই নহয় আমি আচলতে কৰণীয়খিনি আমি কৰিম এতিয়াও সেই হেৰিটো ষ্টাডি কৰি আছো আমি আৰু তাৰোপৰি আৰু এটা কথা ওলাইছে যে হাতীখুলিটো টাটা গ্ৰুপে এখন ৰিজৰ্ট কৰাৰ কথা আছে তাতো একেই কথা টি প্ৰডাকশ্যনৰ মানে লেবাৰৰ তাত কি লাভ হ'ব লাভালাভৰ কথা নাজানো কিন্তু মানে এতিয়া এনেকুৱা হৈছে মানে ৰিজৰ্ট এই এটা সময়ত যে ওৱাইন শ্বপৰ ব্যৱসায়টো দেখাক দেখি এতিয়া ৰিজৰ্টৰ ব্যৱসায়টো এনেকুৱা হৈছে আৰু তেওঁলোকে ৰিজৰ্টৰ নামত বিবাহ ভৱনৰ নামত কাজিৰঙা বা মানাসৰ দৰে ইমান ৱৰ্ল্ড হেৰিটেজ সাইটত তেওঁলোকে গৈ পেলাই এনেকুৱা ধৰণৰ যিবোৰ কাম কৰিবলৈ আগবাঢ়িছে মই ভাবো যে এইটো কোনোপধ্যে গ্ৰহণযোগ্যটো নহয় আৰু মানুহে ইয়াক প্ৰতিজন নাগৰিকে আচলতে ইয়াক মানে প্ৰতিহত কৰিবলৈ চেষ্টা কৰিব লাগে এতিয়া আমি আচলতে আমাৰ এখন ফোৰামো আছে আমি 20 তাৰিখে আমাৰ এখন মিটিং আছে মিটিঙত আমি কি ডিসিশন লওঁ জনাম হয়তো কোনোবাই PIL ৰ কাৰণেও আগবাঢ়িব পাৰে আৰু নামটো আমি জানি নেকি আমি হয় আমাৰ সংগঠনটো হৈছে কাজিৰঙা ৱাইল্ড লাইফ সোসাইটি কিন্তু আমাৰ এখন ফোৰাম আছে মানে উমৈহতীয়া এখন মঞ্চ আছে আসাম এনভাইৰনমেন্টাল NGO ফোৰাম আসাম এনভাইৰনমেন্টাল NGO ফোৰাম এই ফোৰামৰ অন্তৰ্গত ধৰি লওক বহুত কেইটা গ্ৰীণ NGO আছে আমাৰ লগত মানে যিখিনিয়ে ধৰি লওক প্ৰকৃতি সংৰক্ষণৰ কাৰণে আজি বছৰ ধৰি কাম কৰি আছে গতিকে আমি খুব সোনকালে ইয়াৰ ওপৰত এটা হেৰি লোৱাৰ মানে সিদ্ধান্ত লোৱাৰ বাবে লগ হৈ আছো এই মাহৰ ভিতৰতে মানে 20 তাৰিখৰ ভিতৰতে ইপিনে আমি চৰকাৰৰ পৰ্যটন বিভাগৰ এই পদক্ষেপ সন্দৰ্ভত কথা পাতিছিলো অৱসৰী PCCF মোহন মালাকাৰ ডাঙৰীয়াৰ সৈতে সংৰক্ষিত বনাঞ্চলত কোনো ধৰণৰ নিৰ্মাণ কাৰ্য হ'ব নোৱাৰে হাতীৰ বিচৰণস্থলী বা অহা যোৱা কৰা ঠাইৰে নিৰ্মাণ কাৰ্য চলোৱাটো উচিত নহ'ব হাতীৰ বিচৰণস্থলীত এনে প্ৰকল্প নিৰ্মাণ কৰিলে ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ'ব পৰ্যটকৰ লগতে পৰ্যটন বিভাগ এই সন্দৰ্ভত বন্যহস্তীৰ কৰিডৰত বৃহৎ পকী দেৱাল নিৰ্মাণ কৰি পাছত উচ্চতম ন্যায়ালয়ে ভঙাৰ নিৰ্দেশ দিয়া প্ৰসংগও উল্লেখ কৰে মোহন মালাকাৰে এখন নেশ্যনেল পাৰ্ক বা চেংচুৰী চলাব তাৰ ভিতৰতো একো কাম কৰিব নোৱাৰি সেইবিলাক আপোনালোকে জানে কোনো কনষ্ট্ৰাকশ্যন আদি হ'ব নোৱাৰে চেংচুৰীখনৰ বা নেশ্যনেল পাৰ্কৰ আকৌ চাৰিওফালে ইকো সেনচিটিভ জোন বুলি পেলাই এটা এৰিয়া মানে গঠন কৰি লোৱা হয় ইকো সেনচিটিভ জোনটোত হয় কি যে এনিমেল খিনি বা জীৱ জন্তু খিনি যাতে একো অসুবিধা নোহোৱাকে কি কাম কৰিব পাৰি সেইখিনি কাম এলাও কৰে এতিয়া আপুনি যিটো কথা কৈছে সেইখিনি যদিহে তাতে ধৰক সেই অঞ্চলেদি হাতীৰ কৰিডৰ এটা হাতী অহা যোৱা ৰাস্তা যদি আছে হয় তেনেহ'লে এইটো কনষ্ট্ৰাকশ্যন কৰাটো উচিত নহ'ব কিন্তু যদি হাতী তেনেকুৱা বা এনিমেল একো নাই চিম্পলি তাতে হেৰিহে কৰে কি কয় তাৰ ওচৰে পাজৰে থাকে অহা যোৱা নকৰে তেনেহ'লে তাৰমানে এনিমেল এক্টিভিটিজত যদি একো অসুবিধা নহয় তেনেহ'লে ইকো সেনচিটিভ জোনৰ যি এখন মেনেজমেণ্ট প্লেন থাকিব তাতে সেইবিলাক কি কৰিব পাৰি নোৱাৰি জনাব এই ক্ষেত্ৰত আমি তাৰ আমাক জনাইছে যে কাৰ্বি পাহাৰৰ পৰা যিটো হাতীৰ জাক নামি আহে এই যিখন ইংলে পথাৰ য'ত এতিয়া 60 বিঘা মাটি তাৰমানে হায়াত গ্ৰুপৰ জৰিয়তে
যিখন বনাব বিচৰা হৈছে যিখন পঞ্চতাৰকা হোটেল তাত কিন্তু তাৰমানে সেই য'ত বনাব সেই পথাৰখনতেই হাতী তাৰমানে ঘূলি লোৱা ঠাই বহুত শ শ হাতী আহি পেলাই তাত তাৰমানে বোকা লুতুৰি পুতুৰি হৈ তেনেকে থাকে মানে বহুত সময় ধৰি থাকে আকৌ কাৰ্বি পাহাৰলৈ উঠি যায় বা নামি আহে তাৰমানে তাৰ স্থানীয় ৰাইজে আমাক সেই কথা জনাইছে গতিকে সেইকাৰণে আমি সেইটো সুধিলো মানে মই একজেক্টলি তাৰমানে সেই জেগাখিনিত মই আচলতে যোৱা নাছিলো পোৱা নাছিলো হয়তো কাৰণ এইটো নিশ্চয় আমাৰ চেংচুৰীৰ পৰা ৰঙাজানৰ যিখিনি এলেকা হয় মই মানে পাৰ্কৰ পৰা বাহিৰত গোটেই মই যোৱাৰ সুবিধা নাপালো বাৰু যি নহওক কথা হ'ল কি তেনেকুৱা যদি আছে তেনেহ'লে দেখোন তেখেতলোকে নকৰিব নেকি টুৰিজিমেওতো তেনেকুৱা ধৰণৰ কামত নকৰে য'ত এনিমেল আহে সেইখিনি জেগা নিশ্চয় কাৰণ তেখেতলোকৰ টুৰিজিম ক'ত হয় এনিমেল চাবলৈকেতো মানুহ আহিব তাত থাকিব আৰু আমি থকাৰ প্ৰভিজনটোও দিব লাগিব ৰাইজক তেহে জেগাটোৰ উন্নয়ন হ'ব গতিকে আৰু নিশ্চয় যদিহে হাতীয়ে তেনেকে কৰিয়ে আছে আহিয়ে আছে গতিকে সেইখিনি বাধা দি তেওঁলোকে কৰিব নকৰে আৰু কৰিলেও সেইটো ভৱিষ্যতে এতিয়া নুমলীগড় যেনেকে নুমলীগড় ৰিফাইনাৰী যিটো অসুবিধা হৈছে হাতীবিলাকে গৈ পেলাই ৱালত বাধা পাই পেলাই গোটেই চাৰিওফালে উপদ্ৰৱ কৰি থাকে সেই প্ৰব্লেমটো আহিছে নহয় গতিকে ভৱিষ্যতে তাতে যদি হাতী আহি বিচৰণ কৰি ফুৰে আৰু গুলি লৈ গা পা ধুই থাকে তাতে যদি কিবা এটা বনাই দিয়ে নিশ্চয় ভৱিষ্যতে তেওঁলোকৰ অসুবিধা হ'ব নিজেও আৰু সেই বস্তুবিলাক বিবেচনা কৰিয়ে পৰ্যটকতো অসুবিধাৰ সন্মুখীন হ'ব পাৰে যদি তেওঁলোকৰ ঘৰ দুৱাৰে ভাঙিবতো ঘৰ দুৱাৰে ভাঙিব গতিকে সেই এংগলটো তেওঁলোকেও নিশ্চয় চাব মোৰ বোধেৰে দেই মই একজেক্টলি সেইকাৰণে মই জেগাখিনি পৰিদৰ্শন নকৰাকে মত দিয়াটো অকণ অসুবিধা হৈছে যে তাৰ ঠিক বন্যপ্ৰাণীৰ ক্ষেত্ৰত সেই জেগাখিনি কিমান ইম্পৰ্টেণ্ট আছে মই ধৰিব পৰা নাই ওচৰত থাকিলেও কিছুমান কাৰণ মই যিটো কলো যে কিছুমান এক্টিভিটিজ এলাউ কৰে গতিকে এইটো পাৰ্মিচিবল লিমিটেড আছে নে প্ৰহিবিটেড কৰিব লাগিব মই নাজানিলো উল্লেখ কৰি থওঁ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অনুসৰি নুমলীগড় শোধানাগাৰে নগৰাঞ্চল সম্প্ৰসাৰণৰ বাবে এলিফেণ্ট কৰিডৰত নিৰ্মাণ কৰা অবৈধ পকী দেৱাল অৱশেষত ভাঙি পেলালে প্ৰশাসনে প্ৰকৃতিপ্ৰেমী ৰোহিত চৌধুৰী নামৰ এজন লোকে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত তৰা এক গোচৰৰ ভিত্তিত 2016 চনৰ 24 আগষ্টতে অবৈধ দেৱালখন ভাঙিবলৈ নিৰ্দেশ দিছিল ঠিক সেইদৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কাজিৰঙাৰ দাঁতিকাষৰীয়া 10 কিলোমিটাৰ দূৰত্বলৈকে কোনো ধৰণৰ নিৰ্মাণ কাৰ্য বা খনন কাৰ্য চলাব নোৱাৰিব বুলি ইতিমধ্যে নিৰ্দেশ জাৰি কৰি থৈছিল ঠিক সেইদৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই 2022 চনৰ 23 মাৰ্চৰ কেবিনেট বৈঠকৰ অন্তত ঘোষণা কৰিছিল যে কাজিৰঙা বা তাৰ পৰা 10 কিলোমিটাৰ দূৰত্বলৈকে যাতে কোনো নিৰ্মাণ কাৰ্য চলাব নোৱাৰে তাৰ বাবে 7টাকৈ ইকো সেন্সিটিভ জোন ঘোষণা কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটকক লৈ ব্যক্তিগত ব্যৱসায়িক লাভালাভৰ লক্ষ্য সন্মুখত লৈ একাংশ ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তিয়ে অভয়াৰণ্যৰ সংলগ্ন এলেকাত অসংখ্য অতিথিশালা বিলাসী হোটেল আদি নিৰ্মাণ কৰাৰ উপৰিও কাজিৰঙাৰ মাজেৰে যোৱা ঘাইপথৰ দাঁতি কাষৰীয়া এলেকাত শাৰী শাৰী হোটেল ৰেষ্টুৰেণ্ট ধাবা আদি নিৰ্মাণ কৰি বন্যপ্ৰাণীৰ আহযাহ সম্পূৰ্ণৰূপে বন্ধ কৰি পেলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল সেয়েহে অৱশেষত কেবিনেটৰ সিদ্ধান্ত লৈছিল যে কোনেও যাতে এই 7টাকৈ ইকো সেন্সিটিভ জোনত নিৰ্মাণ কাৰ্য চলাব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ কথা কোৱা হৈছিল তাৰ পাছতো কিয় হাতীৰ বিচৰণস্থলী ইংলে পথাৰ সামৰি ৰঙাজান হাতীখুলিত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে পৰ্যটন বিভাগে মাটিৰ অনুমোদন লাভ কৰিলে সেয়া সম্পূৰ্ণ ৰহস্যজনক স্ক্ৰীনত চাওক হাতীয়ে ঘূলি লোৱা ইংলে পথাৰখনৰ কিছু দৃশ্য কাৰ্বি পাহাৰৰ পৰা কিদৰে হাতী এটা নামি আহিছে ইংলে পথাৰৰ নিচেই কাষৰ ৰঙাজান চাহ বাগিচালৈ আৰু এই হাতীৰ জাকটোৱেই ইংলে পথাৰত সময়ে সময়ে বোকাত ঘূলি লয় বাৰিষা কালত বাৰিষা ইংলে পথাৰৰ এই হাতীৰ খোজখিনি ভালদৰে চাওকচোন আৰু এই হাতীখিনি কাৰ্বি পাহাৰৰ পৰা নামি আহি ৰঙাজান চাহ বাগিচাৰ লগতে হাতীখুলি চাহ বাগিচাটো এনেদৰেই বিচৰণ কৰি ফুৰে এয়া চাওক হাতী অহা পথত দিয়া বিভিন্ন ঠাইৰ ফেন্সিঙো হাতীয়ে মহতিয়াই ইংলে পথাৰলৈ নামি আহে কিন্তু এই হাতীখিনিক এতিয়া বাধা প্ৰদান কৰি স্ববিৰোধী স্থিতি লৈ হাতীখুলি আৰু ৰঙাজান চাহ বাগিচাত হায়াত আৰু টাটা গ্ৰুপক হোটেল নিৰ্মাণৰ বাবে চৰকাৰে ভূমিৰ আবণ্টন দিছে ইংলে পথাৰৰ প্ৰায় 60 বিঘা মাটিত হায়াত গ্ৰুপে নিৰ্মাণ কৰিব পঞ্চতাৰকা হোটেল কাজিৰঙাত বাহৰ পাতি বন্যজীৱৰ সুৰক্ষাৰ লগতে এচি ৰুমত বহি
হাতী মানুহৰ সংঘাতক লৈ সজাগতা সভা পতা বা সেমিনাৰ পতা একাংশ প্ৰকৃতিপ্ৰেমী সংগঠন নিমাত বুলি জিপাল কৃষক শ্ৰমিক সংঘই অভিযোগ অনাৰ পাছতেই এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰণ্যকৰ মহাসচিব তথা CEO বিভৱ তালুকদাৰে। তেওঁ প্ৰতিক্ৰিয়া আছে, আমি এই মুহূৰ্তত শুনাই লৈছোঁ। সেনচিটিভ জোন যদি নহয় তেতিয়াতো সুপ্ৰিম কোৰ্টৰ গাইডলাইনে আছে যে 10 কিলোমিটাৰ ফ্ৰম দ্য পাৰ্ক বাউণ্ডাৰী উইল বি ট্ৰিটেড এজ ইকো সেনচিটিভ জোন। হয়, আৰু সেইটো এটা কেবিনেট ডিচিশ্যনো লৈছিল যে দাঁতি কাষৰীয়া ডিচিশ্যনটো পবিতৰা মানে ৱাইল্ড লাইফ চেঞ্চুৰী উঠাবৰ কাৰণেও লৈছে, এটা পাৰিলে নেকি? হয় কেবিনেট ডিচিশ্যনটো দীপৰ বিলৰ হেৰিটো উঠাবৰ কাৰণে পাৰিলে নেকি? নোৱাৰে নহয়, ল এটা বস্তু এটা আছে। হয় গতিকে মানে আমাৰ বক্তব্য হ'লে বেছিকেলি এইটোৱে হ'ব, যদি এতিয়া হাতীৰ অহা যোৱা কৰিডৰৰ মেইন হেৰিত পৰে, ডেফিনেটলি হোটেল কৰ্তৃপক্ষই এইটো চিন্তা কৰি চাব লাগিব যে তাত হোটেল বনালে মানুহখিনি চিকিউৰ হয় নে নহয়। 1 নম্বৰ কথা। ছেকেণ্ড কথা, তেনেকুৱা অঞ্চলত পাৰ্মিশ্যন দিয়া অথৰিটিৰ অফিচিয়েল ভিউটো কি? বিশেষকৈ কাজিৰঙা নেশ্যনেল পাৰ্ক অথৰিটি, সেইটো বস্তু ইম্পৰ্টেণ্ট। আৰু যদি মানুহখিনিৰ যদি মানে অধিকাৰ কাঢ়ি লৈছে, মানে মানুহখিনি ডেফিনেটলি আইনৰ কাষ চাপিব পালে। আৰু আজিকালি আইনৰ কাষ চাপিবৰ কাৰণে আছাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি আছে, ডিষ্ট্ৰিক্ট লেভেলত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি আছে। তাৰে ভুক্তভোগী মানুহে যদি তেওঁলোকে এটা এপ্লিকেশ্যন কৰে, ডেফিনেটলি লিগেল এইটো তেওঁলোকে পাব। আৰু এতিয়া জিপালে কৈছে যে আমি PIL ক'ব লাগে, তেওঁলোকে কেলে PIL নকৰে? সাধাৰণতে PILটোৰ লগতে মই বহুত বছৰ ধৰি জড়িত, 3 দশক। PIL সাধাৰণতে আজিকালি হাইকোৰ্টে বা হেৰিয়ে কৰে যেতিয়া তেওঁলোকে জানে মানে লোকেল মানুহখিনি যেতিয়া আগবাঢ়ি আহে। বেচিকেলি যে যদি এইটো হাতীৰ মানে মূল অহা যোৱা হেৰি হয়, হোটেল কৰ্তৃপক্ষই এইটো বিবেচনা কৰি চাব লাগে যে তাত মানে হাতী সেনেকুৱা এটা হেৰি বনালে তেওঁলোকৰ টুৰিষ্ট ছেফ হ'ব নে নহয়, বা হাতী আৰু মানুহৰ সংঘাতটো ওচৰত বাঢ়িব নেকি, প্ৰথম কথা। 2 নম্বৰ, সেইখিনি এৰিয়াত যিহেতু এতিয়াও কাজিৰঙা নেশ্যনেল পাৰ্ক বা টাইগাৰ ৰিজাৰ্ভ অথৰিটিৰ এটা হেৰি আছে, তেওঁলোকৰ অফিচিয়েল মতামতটো কি? তেওঁলোকে কি বিচাৰে? হোৱা বিচাৰে নে নোহোৱা বিচাৰে? হোৱা যদি বিচাৰে কিয় বিচাৰে? আৰু ইকো সেনচিটিভ জোনটো এতিয়াও কাজিৰঙা ডিক্লেয়াৰ হোৱা নাই, সেইটোলৈতো বহুত দিনৰ পৰা এটা হেৰি হৈ আছে। নিশ্চয় ইকো সেনচিটিভ জোন যেতিয়া ডিক্লেয়াৰ নহয়, সুপ্ৰিম কোৰ্টৰ হেৰি মতে 10 কিলোমিটাৰ সুপ্ৰিম কোৰ্টে মানি ল'ব। যদি 10 কিলোমিটাৰত হয়, সেইটোতো ইংলেণ্ড পতাটো 10 কিলোমিটাৰৰ ভিতৰত পৰিব। গতিকে বস্তুটো লিগেল এছপেক্টতহে এই বস্তুটো অকণমান চালে মই ভাবোঁ সকাহ পোৱা যাব। এই ক্ষেত্ৰত যিখিনি তাৰমানে এই ক্ষেত্ৰত অৰণ্যকৰ কিবা ভূমিকা থাকিব নেকি? গাঁৱৰ মানুহখিনিক যদি এই ক্ষেত্ৰত কিবা মানে দিহা পৰামৰ্শ লাগে, এতিয়া তেওঁলোকে মই চাইছোঁ কোনোবা এটা পেপাৰ লিখিছে আৰণ্যকে PIL কৰিব লাগে। এতিয়া PIL আমি মাজতে হেৰি কৰোঁতে হাইকোৰ্টে সোধে যে আপোনালোকেতো মেইন ভুক্তভোগী নহয়, PIL আজিকালি মেক্সিমাম একচেপ্ট নকৰেতো। সেই ৰাইজখিনিক ধৰি লওক স্থানীয় ৰাইজখিনিক তেওঁলোকে সেইকাৰণে তেওঁলোকেতো হাইকোৰ্টতো ডিৰেক্টলি হয়তো আহিবৰ কাৰণে তেওঁলোকে আছাম ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি যিজন মেম্বাৰ ছেক্ৰেটাৰী থাকে তেওঁলোকক এটা এপ্লিকেশ্যন দিব পাৰে। বা এই ইংলেণ্ড কথাটো যদি গোলাঘাট ডিষ্ট্ৰিক্টত পৰে, গোলাঘাট ডিষ্ট্ৰিক্টত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি আছে। তেওঁলোকে এটা এপ্লিকেশ্যন দিব পাৰে যে আমাৰ ৰাইটটো হেৰি কৰিছে বা বন্যপ্ৰাণীৰ এই বস্তুখিনি হেৰি হ'ব, গতিকে এইটো আমি মানে DLS ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি আমি অনুৰোধ কৰিছোঁ অনতিপলমে এই বস্তুটোৰ এটা তেওঁলোকে মানে হেৰি কৰিব লাগে, ন্যায় এটা দিব লাগে। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, আছাম লিগেল ছাৰ্ভিচ অথৰিটিৰ মেণ্ডেটটো এইটো যে সমাজৰ পিছপৰা মানুহ ইনক্লুডিং ৱাইল্ড লাইফ, আমি এইটো তেওঁলোকক মটিভেট কৰিছোঁ যে ৱাইল্ড লাইফে যিহেতু কথা ক'ব নোৱাৰে, সেইটো তেওঁলোকৰ কিন্তু মেণ্ডেটৰ ভিতৰত আছে। ৰাইজখিনিক সজাগ কৰাৰ ক্ষেত্ৰত আৰণ্যকৰ এই ভূমিকাটো থাকিব নেকি পৰৱৰ্তী পৰ্যায়ত? থাকিব, ডেফিনেটলি আমিতো কৰিয়ে আছো সেই বস্তুটো। কিন্তু কথাটো হ'ল এইটো যিহেতু প্ৰাইভেট লেণ্ড হ'ল, আজি যদি এটা বাগানৰ লেণ্ডত যদি এটা মেনেজাৰৰ কোৱাৰ্টাৰ বনালেহেঁতেন ফৰ এক্সাম্পল, এতিয়া কিমান এটা হেৰি হ'লহেঁতেন, তেওঁলোকৰ দৰকাৰ থাকিলে তেওঁলোকেতো বনাবই পাৰে নিজৰ, যদি সেই মাটিখিনি তেওঁলোকৰ নিজৰ আণ্ডাৰত আছে। কিন্তু ইকো সেনচিটিভ জোন বা সেই কাজিৰঙাৰ আগতে এটা কমিটি আছিল, ডিৰেক্টৰ তাৰে চেয়াৰমেন আছিলে, মোৰ মনত আছে, য'ত তাৰমানে সেইকাৰণে পটককে মানে হেৰি চেৰি বনাব নিদিয়ে নহয়, ধাবা বা তেনেকুৱা নতুন নতুন বস্তু তেনেকুৱা। সেই কমিটিটোৰ এতিয়া কি ষ্টেটাছ হ'ল সেই বস্তুটো হেৰি কৰিব লাগে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে। আমি উন্নয়ন বিৰোধী নহয়,
কিন্তু হাতীৰ বিচৰণভূমিত এই উন্নয়ন কিয় পৰিত্যক্ত বন্যপ্ৰাণীৰ বিচৰণ নকৰা ভূমিত পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিলে আপত্তি কাৰো নাথাকিব শেহতীয়াকৈ পঞ্চতাৰকা হোটেল নিৰ্মাণক লৈ অঞ্চলটোত যি তীব্ৰ প্ৰতিবাদ হৈ আহিছে এই ক্ষেত্ৰত আমি এটাই কওঁ আমি উন্নয়ন বিৰোধী নহয় কিন্তু এনেকুৱা হ'ব নালাগে ৰাষ্ট্ৰীয় উদ্যানৰ আজি যিটো ইকো সেন্সিটিভ জোন তাৰ অন্তৰ্গত বিশেষকৈ যিটো অঞ্চলত আজি হাতীখলিৰ যিখন ইংলে পথাৰ বা কাৰ্বি আংলঙৰ নামনিৰ যিখন এখন বহল পথাৰ ইয়াত বন্যহস্তী বিচৰণভূমি আমি সততে আছোঁ তাত দেখা পাওঁ যদি আমি যিটো কাজিৰঙাৰ যদি কহৰাৰ যিখন আৰক্ষী চকীৰ দাঁতি দি গৈ আমি যদি সেই পথাৰখনলৈ যাওঁ আমি কেইবাবাৰ আচলতে বন্যহস্তী তাত প্ৰত্যক্ষ কৰিছোঁ গতিকে এই বিচৰণভূমি অঞ্চলত কি পৰিস্থিতি আৰু অসম পৰ্যটন নিগম বা হায়াত গ্ৰুপ অসম পৰ্যটন নিগমে যিহেতু কাজিৰঙাত বহু আগতে এনেকুৱা ধৰণৰ হোটেল নিৰ্মাণ কৰিছে এতিয়া বহু হোটেল তেওঁলোকৰ আন্তঃগাঁথনিৰ অভাৱত আজি ধ্বংসপ্ৰাপ্ত হৈছে শেহতীয়া যদি আমি জুপুৰীৰ কথা কওঁ বা বনানীৰ কথা কওঁ কেইবাখনো তেনেকুৱা ধৰণৰ এটা ভাল ভাল প্ৰজেক্ট আজি মানে যিটো আমি কওঁ যে পৰিচালনাৰ অভাৱতে আজি ধ্বংসৰ বাহত পৰিলে গতিকে এনেধৰণৰ এইটো নহয় যে যিবোৰ অঞ্চলত তেনেকুৱা ধ্বংসৰ গৰাহত পৰা তেনেকুৱা ভূমি আছে তেনেকুৱা অঞ্চলত পঞ্চতাৰকা আজি হোটেল স্থাপন কৰক আমাৰ আপত্তি নাই কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এইটো ভাল কথা কিন্তু য'ত আচলতে বন্যহস্তী বিচৰণভূমি আৰু অকল এইটোও নহয় যে সেই পথাৰখনৰ বন্যহস্তী বিচৰণ তাত আচলতে পহু আহে এনেকুৱা গৰু ওলায় এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বন্যপ্ৰাণী তাত বিচৰণ কৰে কাৰণ এনেও আচলতে যেতিয়া মুকলি এখন পথাৰত কাজিৰঙাৰ সমীপত লাগি আছে তাত নিশ্চয় আছে তাত বিচৰণ হ'ব গতিকে এনেকুৱা এটা তাত আচলতে মইতো এনেকুৱা ভাবোঁ যে তাত এটা ৰাজহুৱা শুনানি হ'লেও স্থানীয় ৰাইজেও ক'ব ইয়াত আচলতে বন্যহস্তী বিচৰণ হয় নহয় কিন্তু এনে ধৰণৰ একো নকৰি হঠাৎ ধৰণে এনেকুৱা ধৰণৰ এটা হঠকাৰী সিদ্ধান্ত লোৱাত মই ভাবোঁ এইটো ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে ক্ষতি হ'ব কাৰণ বিশ্ব ঐতিহ্য আমি কাজিৰঙাৰ আচলতে আন্তঃগাঁথনি কেনেকৈ উন্নত কৰি কাৰণ কাজিৰঙাৰ কাৰণে আজি দিয়কচোন লাখ লাখ মানে কোটি কোটি টকা ৰাজহ আহিছে যে কাজিৰঙাৰ এই যদি পাৰ্শ্বৱৰ্তী অঞ্চল বিশেষকৈ আজি বন্যপ্ৰাণী বিচৰণভূমি অঞ্চল যদি আমি এনেকৈ ধৰণৰ পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰি বন্যভূমি বিচৰণভূমি নাইকিয়া কৰোঁ তেতিয়া কাজিৰঙাৰ অস্তিত্ব ক'ত থাকিব চৰকাৰে পৰ্যটন বিভাগৰ এই হঠকাৰী সিদ্ধান্তৰ দুৰ্ঘূৰ বিৰোধিতা কৰিছে প্ৰকৃতি প্ৰেমী বুবুল শৰ্মায়ো তেওঁৰ মন্তব্য আছে আমি এই মুহূৰ্তত শুনাই লৈছোঁ কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ঘোষণা কৰা হৈছে ঠিক 1985 চনৰ 19 বছৰৰ পিছত 2019 চনত কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ সাইট কমিটিয়ে কেন্দ্ৰীয় চৰকাৰক এখন দাবী পত্ৰ দিছিলে অভিযোগ কৰিছিলে যে কাজিৰঙাত অনিয়ন্ত্ৰিত বাণিজ্যিক কাৰ্যকলাপ জলবায়ু পৰিৱৰ্তন আৰু কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তনে বন্যপ্ৰাণীলৈ আৰু থলুৱা মানুহলৈ বিপদ কঢ়িয়াই আনিছে 2019 চনত একেটা চনতে উচ্চতম ন্যায়ালয়ে কৈছিলে যে 9টা এনিমেল কৰিডৰ আৰু জন্তু অহা যোৱা বাটত কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন যাতে কৰিব দিয়া নহয় যাতে মানৱ সৃষ্ট দেৱাল সৃষ্টি নহয় বন্যপ্ৰাণী পৰ্যটন আপোনাৰ কাজিৰঙা যিটো পৰ্যটন বন্যপ্ৰাণী পৰ্যটন ঘৰৰ ভেটি বিক্ৰী কৰি কোনোবা আমাৰ থলুৱা ল'ৰা ছোৱালীয়ে জিপচি কিনি পেলাই বন্যপ্ৰাণী পৰ্যটনটো কৰি আছে কিন্তু একে সময়তে তেওঁলোকে যিহেতু গাঁৱৰ মানুহ যদিহে বন্যজন্তু অহা যোৱা ৰাস্তাত যদি আমি কংক্ৰিটৰ দেৱাল যদি সৃষ্টি কৰোঁ ডাঙৰ ডাঙৰ যদি হোটেল সৃষ্টি কৰোঁ তেন্তে সেই জীৱ জন্তুবিলাক গাঁৱৰ মানুহৰ ঘৰলৈ যাব গাঁৱৰ মানুহৰ আপোনাৰ মানে বন্যপ্ৰাণীৰ আৰু মানুহৰ সংঘাত বৃদ্ধি পাব এইটো অসম চৰকাৰে কি বিচাৰে নেকি আপোনালোকৰ মনত আছে যে 2006 চনৰ 4 ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে গোটেই নেশ্যনেল পাৰ্ক য'ত আছে য'ত টাইগাৰ ৰিজাৰ্ভ আছিলে ইকো সেন্সিটিভ জোন ঘোষণা কৰিছিল আৰু ইকো সেন্সিটিভ জোনৰ কথা মই এইকাৰণে কৈছোঁ যে ইকো সেন্সিটিভ জোনৰ আৰু কথাটো হৈছিলে কি যে থলুৱা মানুহৰ পথাৰৰ সুৰক্ষা পাহাৰ গোলাবিলাকৰ সুৰক্ষা দিব লাগিব আৰু একে সময়ত 2004 চনত আমি দেখিলোঁ যে 19 জানুৱাৰীত ক্ষতিপূৰ্ণ কথা এটা আহিলে পিপি অসম চৰকাৰৰ সচিব পিপি বাৰ্মাই এটা মানে মিনিমাম এটা খুব কম সংখ্যক আপোনাৰ মানুহক কাজিৰঙাৰ মানুহক ক্ষতিপূৰণ দিয়াৰ কথা ক'লে এই ক্ষতিপূৰণৰ
প্ৰসংগটো আৰু সেইখিনিতে আপোনাৰ মানে গেঠেলা মাৰি 2008 চনত ৰাজ্যপালে কাজিৰঙা বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন এণ্ড ডেভেলপমেণ্ট কমিটি গঠন কৰিছিল আৰু তেওঁলোকেও কৈছিলে চৰকাৰক যে হোটেল নহয় মানে জীৱ জন্তুৰ কাৰণে কাজিৰঙাৰ ঠাই সংৰক্ষণ কৰিব লাগে থলুৱা মানুহৰ কাৰণে মানুহৰ নিৰাপত্তাৰ কাৰণে আচলতে ঠাইবিলাক সংৰক্ষণ কৰিব লাগে এতিয়া যিটোবোৰ জেগাত আজি আপোনাৰ হায়াত হোটেল বহাব খুজিছে কাইলৈ হায়াত হ'ব পৰহিলে আৰু এখন হোটেল আহিব কাজিৰঙাত আৰু এখন হোটেল হ'ব এই ডাঙৰ ডাঙৰ হোটেলবিলাকে কাজিৰঙা পথাৰ জীৱ জন্তু থকা ওখ হাইলেণ্ড এইবিলাক যদি ধ্বংস কৰি পেলাই এতিয়া ইংলে পথাৰত আমি জানো যে বন্যপ্ৰাণীবিলাক যে বানপানীৰ সময়ত গৈ তাত হাইলেণ্ড হিচাপে ব্যৱহাৰ কৰে 2015-16 চনত সৰ্বানন্দ সোণোৱাল CM হৈ থাকোঁতে মুখ্যমন্ত্ৰী হৈ থাকোঁতে সেই বন্যপ্ৰাণীৰ মানে কথা চিন্তা কৰি থলুৱা মানুহৰ কথা চিন্তা কৰি ইংলে পথাৰত যি হেলিপেড বনাব খুজিছিলে সেই আঁচনি বাতিল কৰিছিলে আৰু তেতিয়া বন বিভাগেও তেওঁলোকক চৰকাৰক কৈছিলে যে তাত আপোনাৰ বনাব নালাগে কিন্তু আজি কেনেকৈ তাত আপোনাৰ হায়াতখন বনাব দিবৰ কাৰণে সেইটো উপযুক্ত হৈ পৰিলে ঠাইখন য'ত সাধাৰণ মানুহে খেতি কৰে খেতি খোলা আছে তেওঁলোকক ঘৰ ভাঙি দিয়া হৈছে য'ত আপোনাৰ হাতী অহা যোৱা কৰা আপুনি তাত গ'লেই গম পাব যে হাতী সঘনাই সেই ৰাস্তা দি অহা যোৱা কৰে তাত কেনেকৈ আপোনাৰ হায়াত হ'লেই তাত হায়াত প্ৰতিষ্ঠা হ'লেই কি কাজিৰঙাৰ পৰ্যটন কি আগবাঢ়ি যাব উল্লেখযোগ্য যে উক্ত ইংলে পথাৰৰ বিস্তীৰ্ণ কৃষি পথাৰত বন্যহস্তীৰ লগত সহাৱস্থান কৰি হাতীখলি ৰঙাজানৰ কৃষকসকলৰ 45টাৰো অধিক পৰিয়ালৰ প্ৰজন্মৰ পাছত প্ৰজন্মই কৰি আহিছে কৃষি কাৰ্য আনহাতে কাৰ্বি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ বিচৰণস্থলী হিচাপে পৰিচিত এই ইংলে পথাৰ যাৰ ফলত ইংলে পথাৰত বিলাসী গ্ৰেণ্ড হায়াত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ লগে লগেই এফালে যদি হাতীখলি ৰঙাজানৰ কৃষকসকলে হেৰুৱাব পৈতৃক ভূমিৰ অধিকাৰ আনফালে বন্য হস্তীকুলে হেৰুৱাব পৰম্পৰাগত বিচৰণস্থলী সুদীৰ্ঘ বছৰ ধৰি কৃষক ৰাইজে উক্ত ভূমিৰ খাজনা পৰিশোধ কৰি আহিছে কিন্তু যোৱা বৰ্ষৰ পৰা ৰাইজৰ পৰা খাজনা নোলোৱা হ'ল গ্ৰাউণ্ড জিৰ' ৰিপৰ্টৰ বাবে যোৱা আমাৰ সাংবাদিক উত্তম শৰ্মাৰ আগত ক্ষুভিত ৰাইজে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আমি এই মুহূৰ্তত শুনাই লৈছোঁ খেতি করলে এখন হাতি আসে যাবে কুঠিয়া বুনতে আর হাতি আসবে আর খেতি যখলে নাই উঠাব তকলে হাতি থাকে যায় যদি খেতিও হয়ে থাকবে হাতিও আসে থাকবে মানে ধান হারিয়াইলে আর হাতি স্টার্ট ঢুকে গেঞ্জে মেজে আর ও অবস্থা নাই রাখে আর তাও আর খুঁদা জনগিলা খুঁদে ওগুলো মরে যায় জনগিলাই আর বাঁচে ওগুলাহে পাই আমরা হাতি 300 মান হাতি আসে যায় हाँ पार हो जाए हाथी पार जाए खुलबे तो होटल खुले हाथी जाबे कहाँ है हाथी तो गाँव ढुके जाबे हाथी तो हाथी আছে 300 हाथी আছে हाथी गिला माटिओ যাব আর हाथीओ নাই দিব মাটিটা আমরা নাই দিব আর নাইও দিব বলে কে বলছি নাই দিব মাটি নাই দিব আমরা পাটা দিব নাই দিব আর ওই সঞ্জয় কিষান আসে কিনে আমাদেরকে বললো যে তোদেরকে মাটির পাট্টা দিব তো মাটির পাট্টা দেই বলে মাটি দেখাবো ওটাও নাই করলো সঞ্জয় কিষান আসে কিনে হ্যাঁ তো এত ডাগর যে কাজিরাঙ্গাটা আছে তো কাজিরাঙ্গা ওই জায়গাটাই দেখা পাচ্ছে মাটিটা অত সেংসরি আছে ইপারও আছে ও যে সাইটেও আছে তু সাইটে ওরা বানা ও যাহাই আমরা खेती করছি ওথাই ওরা কেনে বানাবে লজ ওরা লজ বানাই কিনে ওরা থাকবে আর আমাদের পেটে কি ওরা লাত মারেছে হ্যাঁ তো আমরা যাবো কাঁ এটা তো কোম্পানির মাটি 3 বিঘা 2 বিঘা ওরকম মাটি আছে ওথাই মানুষের আর ওটাই মানুষলে পুষাই হচ্ছে ছেনা পুনা তকলে পড়া লিখালে হ্যাঁ আরে আমরা এখন ভাল আছি বেমার দুঃখ হয়ে গেলে নাম কাটে কিনে খেদাই দিবে ঘর খালি করবে তো আমরা যাবো কাঁ ওই একটুকুন মাটিটাই আছে আমরা ওখানে ঘর বানাই থাকবো বলছি তো সরকার ওটাও আমাদেরকে থাকতে নাই দিচ্ছে সরকার লিখছে তো সরকার লগে আয় কে বলছি সরকার আমাদের কথা পাত ওটাও নাই পাতছে খালি মাটিটা লিছে কে নাই ওটা নাই জানছি নোটিশ আসেছিল নোটিশের জবাব দিতে যাইছিল মন্ডলে বললো কি বলে আমরা এখন টাইম নাই কে টেবুলে রাখে দে তো টেবুলে রাখে দিল তো টেবুলে রাখে দিয়ে নাই দেখলো নোটিশটা হ্যাঁ আর ঘরটা ভাঙতেলে আসতেলে মন্ডলের অত ইহা না টাইম হলাই গেল হ্যাঁ নোটিশটা দেখতে ওর টাইম নাই ঘর ভাঙতে পুরা টান আছে তবে আমরা হাই কাজিয়া করে কোন আমরা খেদাইলি ওদেরকে ওইখানে নাই 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 তবে আর আমরা কি করছি ঘর বানাইলি যখন खेती পাতি হবে যে আমরা ওখানে আর থাকবো বলে কোনে
হাতিও পাহারা হবে, থাকাও হবে। আর লাইন ঘরে আমাদেরকে তো পাটা নাই দিয়েছে না। কোন দিন যদি আমাদেরকে লাইন ঘর লোক খেদাই দিবে কোম্পানিয়ে, তো যাবো আমরা কাহাই? এই বলে কিনে আমরা ঘর বানাইছিল। কাল 12 বাজায় এই যে এসিবি আনে, পুলিশ আসে, আর এই ঘরটা আমাদের ভাঙিয়ে দিল। ক্ষতিপূরণটা কে দিবে আমাদের? এখন ওটা আসছে 80-90 হাজার লো আমাদের পার হয়ে গেল। কাঠ লেছি, টিং লেছি, খুঁটা লেছি, হাজরা লাগাইছি। পূর্বকালে করেছি, নানা নানি তকলে, মা বাপ তকলে খেতি। তো কত দিন হবে? বহুত দিন হবে। কি করবে পুরা এই মাটিটা? একবার তো বললো ওরা গাহরি ফার্ম বানাবো। আমরা বলি গাহরি ফার্ম বানাতে নাই দিব, আমরা খেতি খাই। তবে এখন বলছে করা খেতি না কি বলে ওইটা বানাবো বলছে। হ্যাঁ, ওইটা বানাবো বলছে। তবে এখন বলছে বলে হোটেল বানাবো। যতটা জুখেছে 80-90 বিঘালো আদায় হয়ে যাবে মাটিটা, আর লিয়েই থাকবে, কারো নাই বাঁচবে মাটিটা। মাটিগুলো মেয়াদি না 100 না? মাটি আমরা বলছি নাই দিব। আমাদের উঠাই আছে, আমরা 1-2 পারমিট মানুষ, আমরা ওথায় খেতি খাই, হাতিকেও খুয়াই, আমরাও খাই। তাহলে হাতি পার হয়? গোটাই ঘুরে হাতি, আমরা খেদাই। ফরেস্টরও নাই আছে খেদাতে। ইপিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘয়ো। সংগঠনটোৰ উপদেষ্টা সোণেশ্বৰ নৰহে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, হিমন্ত চৰকাৰে বন্যহস্তীৰ বিচৰণস্থলী উচ্ছেদ কৰি হাতীক কি ধৰণে ক্ষতিপূৰণ দিব? আমাক ৰিলিফ নালাগে, আমাক সমাধান লাগে। আমাৰ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ অধিকাৰ থাকিব। আমাক কোনেও বাধা দি ৰাখিব নোৱাৰিব। সৰ্বসাধাৰণ জনগণক ক্ষতিপূৰণ দি উচ্ছেদ কৰি তেওঁলোকে ক্ষমতাৰ অপপ্ৰয়োগ কৰি তেওঁলোকে তাত পঞ্চতাৰিকা সজাব। কিন্তু এই যে বন্যজন্তুসমূহৰ, যি নিৰীহ প্ৰাণীসমূহৰ আটাইতকৈ দৰদী যি জন্তু, হাতীৰ 300-400 হাতীৰ যি বিচৰণ ভূমি, ঘূৰি থকা পথাৰ, প্ৰজনন ক্ষেত্ৰ, এই ক্ষেত্ৰখন হাতীক উচ্ছেদ কৰাৰ পাছত হাতীক কি ধৰণে কম্পেনচেট কৰিব? এটা এই কাজিৰঙাখনৰ বিপৰীতে আৰু অন্য এক প্ৰান্তত কাজিৰঙা নিৰ্মাণ কৰি কি হাতীৰ সুৰক্ষা কবচ কি নিৰ্মাণ কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ? তেনেকুৱা কিবা যাদুদণ্ড আছে? আমাক তাৰ উত্তৰ লাগিব। এইবোৰ উত্তৰ কেৱল হিমন্ত বিশ্ব শৰ্মাই নহয়, জীপাল কৃষক শ্ৰমিক সংঘই ইতিমধ্যে আমি নতুন মাত্ৰাত, নতুন শৈলীৰে আমি কেইটামান প্ৰশ্ন ইয়াৰ লগত জড়িত যিবিলাক ফাণ্ডিং এজেঞ্চিৰ পৰা ফাণ্ড লৈ, যি প্ৰকৃতি সুৰক্ষাৰ শপত লৈ তেওঁলোকে FCRৰ ফাণ্ড, ষ্টেট গভৰ্ণমেণ্টৰ ফাণ্ড, নেশ্যনেল ফাণ্ড, WTR ফাণ্ড, WWFৰ ফাণ্ড, তেওঁলোকে আইফাও মানে লোৱা ফাণ্ড, সকলোবিলাকৰ খতিয়ান আমাক দিব লাগিব। শ্বেতপত্ৰ তেওঁলোকে মুকলি কৰিব লাগিব। এইবাৰ কোনো NGO, আৰণ্যক নালাগে, কৰবেট ফাউণ্ডেশ্যন, WTR, WWF, কোনোৱে ইয়াৰ হাত সাৰি যাব নোৱাৰিব। আমি কৈছোঁ যে প্ৰয়োজন হ'লে কাজিৰঙাৰ পৰা গো বেক ধ্বনি দিবলৈ আমি বাধ্য হ'ম। কাৰণ য'ত মূল হাতীৰ বিচৰণ ভূমিটো সুৰক্ষা নকৰি হাতীয়ে পাৰ্শ্বক্ৰিয়া সৃষ্টি কৰা অঞ্চলবিলাকত তেওঁলোকে সজাগতামূলক সভা পাতিব, প্ৰকৃতি সুৰক্ষাৰ কথা আমাক সজাগতামূলক অনুষ্ঠান পাতিব, ডিজিটেলাইজ কৰি পেলাই তেওঁলোকে ভিডিঅ' দেখুৱাই আমাক এৱাৰনেছ কৰিব। এই নৈতিক অধিকাৰ আৰু জীৱনৰ কাৰণে তেওঁলোকে হেৰুৱাব। তেওঁলোকে কুইজ, ড্ৰয়িং ৰুমৰ AC ৰুমৰ ভিতৰত ৰিম'ট কণ্ট্ৰল টিপি প্ৰজেক্টৰত তেওঁলোকে কুইজ কম্পিটিশ্যন পাতি প্ৰকৃতি সুৰক্ষাৰ সজাগতা কৰাৰ অধিকাৰ তেওঁলোকে হেৰুৱাই পেলাব। আমাক তাঁতৰ শাল, তাঁত ববলৈ দি, ছাগলী পুহিবলৈ দি, গাহৰি পুহিবলৈ দি তেওঁলোকে মৌলিক যিটো কৰ্তব্য পালন নকৰি উপৰিষদত বিচৰণ কৰি আমাক তেওঁলোকে ললিপপ খুৱাই, চৰকাৰৰ হৈ ললিপপ খুৱাই জনগণক স্থিমিত কৰা ৰাজনীতিত তেওঁলোকে নিয়োজিত হোৱা বুলি আমি বদনাম দিবলৈ আমি সাজু হৈ আছোঁ। তেওঁলোক এইবাৰ হাত সাৰিব নোৱাৰে। এটা কথা কৈছোঁ যে মানুহ এটাক যদি গড়ে মাৰে খুচি, বাঘে খুচি মাৰে, শ্ৰাদ্ধ পাতিবৰ কাৰণে WWF আহি পেলাই 10,000 টকা পইচা দি, এককালীন পইচা দি আৰু জীৱনলৈ খবৰ নকৰাৰ ইতিহাস এই কাজিৰঙাত আছে। কোন হয় WWF? আমাক যদি ক্ষতিপূৰণ দিব লাগে, আমাক ৰিলিফ নহয়, আমাক সমাধান লাগে, চলিউশ্যন।
উই ৱান্ট সলিউশ্যন নট ৰিলিফ। এই কথাটো আমাৰ শ্লোগান জীপাল কৃষক শ্ৰমিক সংঘৰ এই সম্প্ৰতি আমি এটা বিস্তাৰিত ওপৰত লৈ যাম। কথাটো হ'ল আমাৰ মানুহ এটাক যদি খুচি মাৰে, বনকৰ্মী এজনক খুচি মাৰে, তাৰ ক্ষতিপূৰণ কিমান কৰিছে, তাৰ প্ৰগ্ৰেছিভ কম্পেনচেশ্যন পলিচি কি, কিহৰ আধাৰত আমাক কম্পেনচেশ্যন দিব। এটা গৰু বাঘে খাই, আমাৰ গোহালিৰ গৰু খাই বাঘ খুৱাই পুহি ৰাখিছোঁ, কিন্তু সেই খেতিয়কৰ গৰুৰ মূল্য কিমান দিবৰ কাৰণে তেওঁলোক ৰাজি আছে? ৩,০০০ টকা পইচা 5 বছৰৰ মূৰত তেওঁলোকে কম্পেনচেশ্যন দিব? ন', এইটো নহ'ব। এই ৰিলিফ আমি মানি নলওঁ। আমাক কৈছোঁ যে শেহতীয়াকৈ আমাৰ জীপাল কৃষক শ্ৰমিক সংঘই কৈছোঁ যে আমাক ইয়াৰ সন্দৰ্ভত আমাক স্পষ্ট নীতি আমাক প্ৰদৰ্শন কৰিব লাগিব, নহ'লে বন বিভাগ, ইয়াত থকা প্ৰকৃতি সংগঠন, ৰেজিষ্টাৰ্ড প্ৰকৃতি সংগঠনে, ফাণ্ডিং এজেঞ্চি বা ফাণ্ড লৈ যিসকলে কমিটেড যিবিলাক NGO, সেই NGO কোনো কাৰণত জনগণৰ লগত জনসম্পৰ্ক ৰক্ষা কৰাৰ অধিকাৰ আৰু নাথাকিব। আমি কৈছোঁ হিমন্ত বিশ্ব শৰ্মাই ক্ষমতা খটুৱাই, হিমন্ত বিশ্ব শৰ্মাই শক্তি প্ৰদৰ্শন কৰি যদি বলপূৰ্বক যদি আমাৰ আদিবাসী মানুহক, ট্ৰাইবেল মানুহক যদি উচ্ছেদ কৰি তেওঁলোকে 5 তাৰকা হোটেল যদি খুলিব পাৰে, এই সোণেশ্বৰ নৰ অথবা জীপাল কৃষক শ্ৰমিক সংঘ, স্থানীয় যুৱ প্ৰজন্ম, স্থানীয় কৃষক, স্থানীয় জনসাধাৰণেও প্ৰতিৰোধ সংগ্ৰাম কৰিব পৰাৰ অধিকাৰ থাকিব। মুঠৰ ওপৰত চৰকাৰৰ বৰমূৰীয়াসকলে যিমানেই চাফাই নাগাওক কিয়, পুনৰ এবাৰ যে 5 তাৰকা হোটেল নিৰ্মাণৰে বন্যপ্ৰাণীৰ বিচৰণভূমি নাইকিয়া কৰিব বিচাৰিলে নিশ্চয়কৈ হাতী মানুহৰ সংঘাত যে পূৰ্বৰ তুলনাত বৃদ্ধি পাব সেয়া থুৰু উল্লেখ কৰি থওঁ। পৰ্যটকক আকৰ্ষিত কৰিবলৈ 3খনকৈ 5 তাৰকা হোটেল কাজিৰঙাত নিৰ্মাণ কৰিবলৈ ওলাইছে তথা স্থানীয় শিক্ষিত অসমীয়া আৰু স্থানীয় যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ বাট মুকলি কৰাটোৱে উদ্দেশ্য হ'লেও বন্যহস্তীৰ বিচৰণস্থলী নাইকিয়া কৰি বা সংকুচিত কৰি আৰু স্থানীয় লোকৰ কৃষিভূমি উচ্ছেদ কৰি বা ধ্বংসাত্মক উন্নয়ন আপুনি কামনা কৰেনে? নিশ্চয়কৈ পৰিত্যক্ত বহু পথাৰ বা ভূমি আছে, সেই ভূমিসমূহত য'ত নেকি বন্যপ্ৰাণীৰ বিচৰণ নহয়, সেই অঞ্চলত এনেকুৱা ধৰণৰ হোটেল যদি সাজিব বিচাৰে পৰ্যটকক আকৰ্ষিত কৰিবৰ কাৰণে, সেয়া নিশ্চয়কৈ কৰিব পাৰে। কিন্তু বন্য হস্তীয়ে বিচৰণ কৰা বা বন্য হস্তীয়ে ঘূলি লোৱা সেই ঠাইসমূহ প্ৰকৃতিৰ সন্তানৰ পৰা যদি কাঢ়ি লয়, নিশ্চয়কৈ মানুহৰ ওপৰতে প্ৰকৃতিৰ যিসমূহ সন্তান, সেয়া বাঘেই হওক লাগিলে হাতীয়েই হওক, আক্ৰমণ বৃদ্ধি নাপাবনে? হাতী মানুহৰ সংঘাতো বৃদ্ধি নাপাবনে? এই কথা চিন্তা কৰিবনে অসম চৰকাৰে, পৰ্যটন বিভাগে বা বন বিভাগে? এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বা বাতৰি আপোনালোকে তাৰ বাবে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু আমাৰ এই বিশেষ প্ৰতিবেদনত মোৰ সৈতে বোকাখাতৰ পৰা সহায় সহযোগিতা আগবঢ়ালে আমাৰ সাংবাদিক উত্তম শৰ্মাই আৰু ভিডিঅ' এডিটৰ ঋতুমণি নাথে। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।